নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি মই বনাবলৈ লৈছোঁ কলপাতত দিয়া পিঠা। একেবাৰে সহজ ৰেচিপি হয়। আপোনালোকেও এবাৰ ঘৰত ট্ৰাই কৰি চাব পাৰে। এতিয়া আহকচোন চাওঁ কেনেধৰণে বনাইছোঁ। প্ৰথমতে মই নাৰিকলখিনি সৰু সৰু কাটি লৈছোঁ। এতিয়া মিক্সিত দি গুড়া কৰি ল'ম। এয়া গুড়া কৰা হৈ গৈছে আৰু এয়া পিঠাগুড়ি লৈছোঁ। আপোনালোকে যিকোনো পিঠাগুড়ি দিব পাৰে। ইয়াত মই কেঁচা পিঠাগুড়িয়ে দিছোঁ, আপোনালোকে শুকান পিঠাগুড়িও দিব পাৰে। আৰু মই ডাঙৰ কাপেৰে 3 কাপ চাউলৰ গুড়ি দিছোঁ আৰু আধা চামুচ নিমখ দিছোঁ। আপোনালোকে পিঠাগুড়িখিনি নিজৰ আন্দাজ মতে ল'ব পাৰে, কিন্তু মই জুখি লৈছোঁ। এতিয়া পানী অলপ অলপ দি মিশ্ৰণখিনি মাখি ল'ম। আৰু ইয়াত মই ঠাণ্ডা পানী দিয়া নাই, মই গৰম পানী ব্যৱহাৰ কৰিছোঁ। আপোনালোকে মিশ্ৰণখিনি বেছি পনীয়া নকৰিব। মই যেনেদৰে বনাইছোঁ সেইধৰণে বনাব। এয়া দেখিছে ধুনীয়াকৈ মিশ্ৰণখিনি হৈ গৈছে। বেছি ডাঠো হোৱা নাই, পনীয়া হোৱা নাই, ধুনীয়াকৈ হৈ গৈছে। এতিয়া 10 মিনিটমান থৈ দিম। ইফালে মিক্সিত গুড়ি কৰি থোৱা নাৰিকলখিনি ভাজি ল'ম। আৰু ইয়াত 1 কাপ চেনি দিছোঁ আৰু এইধৰণে অলপ লৰাই দিছোঁ। নাৰিকলখিনি ভজা হৈ গ'ল। এইখিনি কলপাত হয় ৰ'দত শুকুৱাই থোৱা। এতিয়া মিশ্ৰণখিনি অলপ কৰি কলপাতত দিম আৰু ভাজি থোৱা নাৰিকলখিনি অলপ অলপ কৰি দিছোঁ। এতিয়া এইধৰণে পল কৰি দিব। আপোনালোকে কলপাতখিনি জুইতো সেকিব পাৰে, কিন্তু মই ৰ'দত শুকাই থৈ দিছিলোঁ। আৰু এতিয়া গাঁঠি দিছোঁ ধুনীয়াকৈ। এয়া মোৰ গাঁঠি দিয়া হৈ গ'ল। এতিয়া আৰু এখন বনাই দেখাই দিছোঁ। এয়া গাঁঠা হৈ গ'ল। এইধৰণে গোটেই কেইটা পিঠা বনাই ল'লোঁ। এতিয়া পিঠাকেইটা সিজাবৰ বাবে বাচন এখন লৈ পানী দিছোঁ আৰু পানীখিনি গৰম হোৱাত পিঠাকেইটা দি দিছোঁ। এইদৰে গোটেই কেইটা পিঠা দি দিছোঁ। এতিয়া ঢাকনিখনেৰে ঢাকি দিছোঁ। 5 মিনিটমান থোৱাৰ পিছত দেখিছে ধুনীয়াকৈ হৈ গৈছে। গোটেইকেইটা পিঠা ওলাই ল'লোঁ। এটা খুলি দেখাইছোঁ। এইদৰে কেঁচিখনেৰে কাটি লৈছোঁ। এয়া দেখিছে ইমান ধুনীয়াকৈ সিজিছে। আৰু এটা খুলি দেখাই দিছোঁ। এয়া দেখিছে ইমান ধুনীয়াকৈ সিজিছে। আৰু এটা ভাঙি দেখাই দিছোঁ। চাওক, খাবলৈ ইমান টেষ্টি হৈছে। ভিডিঅ'টি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।